Hello everyone, Assalamualaikum, welcome back to my channel. তো গাইস মই ভয়েস ওভার কৰিবলগীয়া হৈছে এই ভিডিওটো মানে সেহৰি টাইমৰ আছিলে হেতু টাইমত মোৰ যোনটো মাত ওলাই আছিল হেতু একচুয়ালি মাতে নাছিলে অলপও মানে শুনাই যোৱা নাই মই কেনেকৈ ভিডিওটো দিও মানে আপলোড কৰো ডাইৰেক্ট That's why মই ভয়েস ওভার কৰি আছো এতিয়া তো কাহিনীটো এনেকুৱা হ'ল যে ৰাতিপুৱা যেতিয়া মোক মাই সেহৰি খাবলৈ মাতিব গৈছিলে মই ডাইৰেক্ট মনা কৰি দিছিলো যে মই আজি ৰোজা নাৰাখো কাৰণটো কি জানে নে গাইস এলাহ টোপনি লাগি আছিল মোৰ আল্লাহ বসালে এলাহটো ভাঙি যে মই উঠিলো এই ক্লিপটো সেহৰি কৰাৰ পিছৰ হয় তো এতিয়া কোৰান শৰীফ পঢ়িব যাম বুলিকে কৈছো ভিডিওটো তো বলক এতিয়া পঢ়ুগে আচ্ছা মই এটা কাহিনী কওঁ ঠিক আছে মই কোৰান শৰীফ লৈছিলো 8 বছৰ বয়সত তেতিয়া মই সৰু আছিলো ইমান এটা বুজি নাপাও যদিও মোৰ পঢ়াৰ প্ৰতি বহুত ইন্টাৰেষ্ট আছিল কায়দা বহুতে কেতিয়া সিফৰা ললো আৰু কেতিয়া কোৰান শৰীফলৈকে আহি গলো মই গমেই নাপালো আজিৰ দিনটো তেনেই স্পেশাল কাৰণ আজি মোৰ ভাইটিও উঠি আহি গল কোৰান শৰীফ পঢ়িবলে আলহামদুলিল্লাহ মোৰ ভাইটিয়ে যোৱাকালি ৰোজা ৰাখিছিলে আৰু আজিও নিয়ত ধৰিছে ৰোজা ৰাখাৰ তো গাইস ধুনীয়াকৈ কোৰান শৰীফ পঢ়ি ললো ফজৰৰ নামাজটো পঢ়ি ললো এতিয়া মই ডাইৰেক্ট গৈ শুমগে মই টোপনি লাগি আছে আৰু বাহিৰত ইমান ধুনীয়া বৰষুণ দি আছে বৰষুণ দিলেতো টোপনি এক্সট্ৰাকৈ লাগি যায় ন তো মই শুমগে গাইস লগ পাই আছো ৰাতিপুৱা গুড মৰ্নিং গাইস ৰাতিপুৱা হৈ গ'ল মই উঠি গ'লো এণ্ড আজি উঠা মোৰ বহুত বেছি লেট হৈ গ'ল এতিয়ালৈকে মই কোৰান শৰীফো পঢ়া নাই বাট গাইস এতিয়ালৈকে জোহৰৰ আজান দিয়া নাই তো মোৰ টাইম আছে আজানৰ আগে 4 পিছ পঢ়াৰ বাট তথাপিও টেনশ্যন লাগি আছে হ'বগে নে নাই পঢ়া ষ্টাৰ্ট কৰিবই লাগিব এতিয়া পঢ়ো আৰু দেই গাইছ মই এটা বস্তু বহুত ভালকৈ বুজি পাই গ'লো ৰোজা ৰাখিলে একেৰাহে বহি থাকিলেহে অশান্তি লাগে পুৰা কাম চাম কৰি থাকিলে গমেই পোৱা নাযায় যে ৰোজা ৰাখি আছো নে নাই পঢ়ি ল'লো গাইছ বাট এতিয়া মোৰ মাথাত এটা টেনশ্যন টাইপ আহি গ'ল এটা বস্তু ভাবি আছো ৰমজান মাহত মানে লেডিজবোৰৰ কাৰণে এইটো 7 দিনমানতো আমি একেবাৰে চান্স নাপাওঁ কোৰান শৰীফ পঢ়াৰ এই 7 দিনৰ এই কোৰান শৰীফ পঢ়া মানে সিফৰাখিনি মই কেনেকৈ কভাৰ কৰোঁ এতিয়া কাৰণ মই 4 পেজকৈ পঢ়িলেও ৰেহাই হয়ও যদি এই 7 দিনৰটো মানে পুৰা মানে মেকআপ কৰিবলৈ মানে পুৰা ভৰাই দিবলৈ মই কেনেকৈ তো এতিয়া মই উশাহ ল'লেও কোৰান শৰীফ পঢ়িব লাগিব তেতিয়া গৈ পিনে যদি মিলি যায় আৰু এটা কথা কি জানেনে ৰমজান মাহৰ যে বোলে একেবাৰে 30টা দিন হোৱাৰ পিছতেই খতম দিলে হ'ব হেতুও নহয় তাৰ আগতে দিব লাগে তাৰ আগতে দুৱা হয় তাৰ 2-3 দিন আগতে হৈ যায় দুৱাটো কোৰান শৰীফ খতম হয় মই নেজানো মোৰ যে কি হ'ব আল্লাহ মই এতিয়া আকৌ কোৰান শৰীফ পঢ়িলো অলপহে তেতিয়া মিলি যাব সবতকৈ জমনি কথা কি আজি মই কলেজলৈ নগ'লো কলেজ মোৰ খোলা আছে নগ'লো কাৰণ ৰাতিকে হুলুৱে মই 11:30 বজাত উঠি গ'লো মাৰ লগত 3টা বজাত উঠি পিনে নামাজ কোৰান শৰীফ পঢ়াৰ পিছত 4 পেজমান পঢ়ি লৈছোঁ ফজৰৰ টাইমৰখিনি পঢ়ি পিনে মই শুইছোঁ 5:10 বা 5:20 মোবাইল চালোঁ ন মোবাইল চাব লাগিব ন চাই শুই উঠাৰ পিছত মোক চালমিনেও কল কৰিছে কলেজ যাবলৈ মই যিহেতু মই ফোনটো চাই আছোঁ যে আহি আছে মই আৰু ধ্যান দিয়া নাই ভাই মই এনেকৈ টিপি পিনে মই গ'লোগৈ মই বেলেগ দুনিয়াতে গ'লোগৈ তো উঠিছোঁ মই মোৰ লাজ লাগি আছে ক'বলৈ 12টা বজাত তো সেইকাৰণেতো মই কৈ আছোঁ না যে জোহৰৰ নামাজটো মানে তাৰ আগত কেনেকৈ কোৰান শৰীফটো পঢ়োঁ 4 পেজ কিন্তু আলহামদুলিল্লাহ 5 পেজ পঢ়ি দিলোঁ পঢ়ি পিনে বহি আছোঁ এতিয়া নামাজটো পঢ়িম মা গা পা ধুই অহাৰ পিছত নামাজটো পঢ়ি ল'ম হৈ যাব পেলাম গাইজ মোৰ ভাইটিও ৰোজা ৰাখিছে নামাজ পঢ়ি ল'লোঁ আৰু এতিয়া মই এনেই বহি আছোঁ মাৰ ওচৰত আহি গ'লোঁ মই আহি পিনে চাওঁ আইনাৰ লগত মই ভিডিঅ' কল কৰি আছে আৰু সি কিমান ধুনীয়াকৈ চাই আছে এতিয়া যাম চাউলৰ গুড়ি খুন্দাবলৈ গোটেই ভৰাই থৈ আছে লৈ যাম যে এতিয়া মই ধন্যক অলপ মুচি ল'ব লাগিব বহুত লেতেৰা হৈ আছে এণ্ড ফাইনেলি আমি আহি পাই গ'লোঁ মই আৰু মা আহিছিলোঁ একেলগে চাউলখিনি এটা মেচিনত সোমালে অলপ দেৰি পিছত এনেকৈ ধোৱাৰ নিচিনা ওলাই গৈ আছিলে দেন আমি ঘৰলৈ আহি গ'লোঁ আহিয়ে মা ৰুটি বনোৱাত লাগি গ'ল আৰু এইফালেদি মই ফল মূলখিনি ওলাই আছিলোঁ কেৰি বেগৰ পৰা ফল মূল কটাৰ দায়িত্বটো মায়ে মোক দিছিলে যিহেতু সেইকাৰণে মই ভাবিছোঁ মোৰ ফালৰ পৰা 100% দিম গোটেইখিনি ফল এটা ছাইডত ৰাখি দিলোঁ তাৰ পৰা 1-2টামানহে লৈ পিনে কাটিছোঁ কাৰণ আমি সদস্য মাত্ৰ 4জন গাইজ মোৰ ভাইটিয়ে ৰোজা ৰাখিছে আৰু তাৰ কথা কি সি বোলে ফল মূলখিনি চালেই বোলে তাৰ খাব
মন যায় ইউ নো হোৱাট গাইজ চাহটো হৈছে মেইন মই চেহেৰি টাইমতো চাহ বনাই খাওঁ মানে ভাত চাত খোৱাৰ পিছত চাহ খাওঁ আকৌ ইফতাৰ টাইমতো মোক চাহ লাগিবই চাহ মেণ্ডেটৰী এণ্ড আজি ইফতাৰীত আছিলে বহুত গাল আইটেম আজান শুনিয়ে খোৱাত লাগি গ'লেও বেকগ্ৰাউণ্ডত আজান দিয়ে আছে তো গাইজ আজিলৈ ইমানেই আকৌ লগ পাম দিয়ক কাৰণে এটি মজাৰ ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোকে ভালে থাকক সুস্থ থাকক বাই বাই